চাওক, আমি দুৰ্বৃত্ত বুলি ক'ব লাগিব। আমি বিজনী দেওপুৰা পাৰত তেনেকুৱা কোনো দুৰ্বৃত্ত এজনে বিভিন্ন দোকানত হাতেৰে লিখা কিছুমান কথা, মানে হিন্দু মুৰ্দাবাদ, অসমীয়া মুৰ্দাবাদ, বেংগলী মুৰ্দাবাদ, মিয়া জিন্দাবাদ, কোনোবাই তেনেকুৱা কথাবোৰ লিখিছোঁ। মই যেতিয়া ৰাতিপুৱা খবৰ পাইছিলোঁ, মই প্ৰশাসনক আমাৰ SDPO জনালোঁ। SDPO লগে লগে ইনিচিয়েটিভ আহিছে, বস্তুখিনি উদ্ধাৰ কৰি ল'লে। এতিয়া ইনভেষ্টিগেশ্যন এটা চলিব। তাৰপিছত কোনে কৰিছে, জনা মানুহে কৰিছে এইখিনি, আৰু হেণ্ডৰাইটিংটো একেবাৰে বেয়া নহয় যে মই ভাবোঁ যে আমাৰ পুলিচে সেইখিনি তদন্ত কৰি যি দোষী দোষীক নিশ্চয়কৈ শাস্তি দিব, যাতে আমাৰ বিজনেছ কমচে কম তেনেকুৱা কোনো ভাতৃঘাতী সংঘৰ্ষ নহয়, বা কোনো জাতিক বা কোনো ধৰ্মক সেৱা প্ৰতিপন্ন কৰিব বিচৰা মানুহখিনি যাতে হাৰি নাযায়, সেইটোৱে মই বিচাৰিম। আৰু সকলো ৰাইজক মই অনুৰোধ কৰিম, যদি তেনেকুৱা কাৰো ওচৰত তেনেকুৱা তেওঁ জনা বা তেনেকুৱা কোনো তথ্য আছে, তেওঁ পুলিচক যাতে দিয়ে, সেইখিনি হেল্প যাতে কৰে আমাক সেই ৰাইজক।